মই আছো এতিয়া আমাৰ শিৱসাগৰৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়ামত। আমাৰ অসমত 11খন ডিষ্ট্ৰিক্ট ষ্টেডিয়াম। ইয়াৰ আগৰখন চৰকাৰে 11খন ডিষ্ট্ৰিক্ট ষ্টেডিয়াম দিছিলে আৰু তাৰ ভিতৰত আমাৰ শিৱসাগৰে এখন পাইছিলোঁ। আমাৰ গোটেই অসমৰ ভিতৰত 11খন টোটেল ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আছিলে, তাৰ ভিতৰত আমি শিৱসাগৰে এখন পাইছিলোঁ। আৰু এতিয়া শিৱসাগৰে পোৱা যি ডিষ্ট্ৰিক্ট ষ্টেডিয়াম, ইতিমধ্যে সেই ডিষ্ট্ৰিক্ট ষ্টেডিয়ামৰ কাম প্ৰায় 80% শেষ হৈছে। আপোনালোকক মোৰ বেলেগ কাৰণত নহয়, মই মূল এটা কাৰণত আপোনালোকক ইয়াতে এই ধৰণে মই কথাটো কোৱাৰ মূল কাৰণটো হ'ল যে মই বহুত ষ্টেডিয়াম চাবলৈ গৈছোঁ অসমৰ, কিন্তু ইয়াত আমাৰ গ্ৰাছটো ফুটবল খেলৰ যিটো যি ধৰণে মেইনটেইন কৰিছে, এইটোৰ পৰাই আপুনি আমাৰ এই ষ্টেডিয়ামখনৰ লগত জড়িত মানুহবিলাকৰ আমাৰ দুজনকৈ ছেক্ৰেটাৰী আছে নহয়, দুজনকৈ ছেক্ৰেটাৰী, তাৰপাছত আমাৰ যি কোম্পানী আমাৰ ইয়াত কাম কৰি আছে তেওঁলোক আটাইবিলাকে PWD ডিপাৰ্টমেণ্ট, আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্ট, এই আটাইবিলাকে মিলি যি ধৰণে এটা সমন্বিত ধৰণে আমাৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়ামখনৰ কাম কৰি আছে, তাৰ কাৰণে মই আপোনালোক সকলোকে মই কংগ্ৰেচুলেশ্যন দিছোঁ। আমাৰ এই কামটোত প্ৰথমৰ পৰাই আমাৰ প্ৰাক্তন বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়াও লাগি আছিল। গতিকে প্ৰদীপ দা ডেফিনেটলি এই ষ্টেডিয়ামখনৰ কাৰণে কৃতিত্ব পাবৰ, সকলোৱে কৃতিত্ব দিবৰ কাৰণে তেখেত যোগ্য ব্যক্তি। কিন্তু মই আজি আপোনালোকক একচুৱেলি দেখুৱাব খুজিছোঁ যে আপোনালোকে চাওক যে এখন নেশ্যনেল লেভেলৰ ফুটবলত যি ধৰণৰ গ্ৰাছটো মেইনটেইন কৰে, আমাৰ এই গোটেই ফুটবল ফিল্ডখনত এতিয়ালৈকে কমপ্লিট হোৱা নাই ষ্টেডিয়াম, কিন্তু পুৰা ফিল্ডখন মেইনটেইন কৰিছে, তো গতিকে এই যিটো মেইনটেইন কৰিছে, মই ভাবোঁ যে ইয়াত নেশ্যনেল ফুটবল এখন খেলিবৰ কাৰণেও উপযুক্ত হ'ব। সেইকাৰণে খালি ইয়াৰ কাৰণে মই আজি আমাৰ অভিভাৱক মন্ত্ৰী আহিছিলে বিমল, সি মোৰ লগৰে, মই তাক কৈছোঁ যে মোক 250জন স্পৰ্টছমেন থাকিব পৰা এটা বইজ হোষ্টেল, এটা 250গৰাকী মহিলা থাকিব পৰা গাৰ্লছ হোষ্টেল আৰু এটা ষ্টাফ কোৱাৰ্টাৰ যদি দি দিয়ে, তেতিয়াহ'লে আমি ইয়াতে ডাঙৰ ডাঙৰ নেশ্যনেল গেমছবিলাকো ইয়াতে অনুষ্ঠিত কৰিব পাৰিম। ইয়াতে আপোনালোকে ইয়াত যিটো আমাৰ ইনডোৰ ষ্টেডিয়াম বনাই আছে, এই ইনডোৰ ষ্টেডিয়ামটো নেশ্যনেল লেভেলৰ। আমাৰ যিটো ছুইমিং পুল বনাই আছে, সেই ছুইমিং পুলটো একদম নেশ্যনেল লেভেলৰ ছুইমিং পুল এটা বনাই থকা হৈছে। তাৰ ইতিমধ্যে পৰীক্ষা হৈ গৈছে, তেওঁলোকে সেই ধুনীয়াকৈ ছুইমিং পুল ছাকচেছফুল। এতিয়া আমাৰ ফুটবল ফিল্ডখন হৈ গৈছে, ছুইমিং পুল ছাকচেছফুল, ইনডোৰ ষ্টেডিয়াম হৈ গৈছে। তাৰপাছত আমি এতিয়া এডিশ্যনেল এটা ফাণ্ড লগাই ডাইভিং পুল এটা বনাই আছোঁ, সেইটো হৈ যাব। আমাৰ গেলাৰীটো কমপ্লিট হৈ গ'ল, মাত্ৰ ওপৰত এইটো ছেট দিব ন, এটা ছেট দিব, এই ছেটটো বাকী মাত্ৰ আছে, তাৰ বাহিৰে বাকীখিনি চব হৈ গ'ল। আপোনালোকে যদি এতিয়া মই মোৰ কেমেৰামেনক অনুৰোধ জনাম, মোৰ ভাইটিটোক অনুৰোধ জনাম যে এটা গোটেই টোটেল দৃশ্যটো এবাৰ তেওঁ যদি দেখুৱাই দিয়ে তেতিয়াহ'লে ভাল হ'ব। আৰু যিসকলে এই কামটোত ভালকৈ চিৰিয়াছলি লাগি আমাৰ এই গোটেই কামটো কৰি দিলে, সেইসকলক মই সকলোকে ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ ছেক্ৰেটাৰী হেৰিয়ে মোক সদায় এইজন একেবাৰে বহুত আগৰ পৰা লাগি আছে, মোক 7খন চিঠি দিছে, আহিব লাগে। গতিকে মই তেখেতক ধন্যবাদ জনাইছোঁ। তাৰ পাছত আমাৰ আন এজন ছেক্ৰেটাৰী আৰু মোৰ নিজৰ ককাই, তেখেতো দুজন আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে ইয়াতে, তেখেতসকলে লাগি আছে। তো গতিকে এতিয়া কেইদিনমানৰ ভিতৰত আজি আমি বিমল বৰা আহোঁতে কথা পাতিছোঁ যে আমি নৱেম্বৰ মাহত মুখ্যমন্ত্ৰীক আনি এখন উদ্বোধন কৰাম। গতিকে যিমান সোনকালে পাৰি, মই আপোনাৰ প্ৰজেক্ট মেনেজাৰ আমাৰ লগত আছে, দাদাৰ নামটো কি? ৰাজেশ আগৰৱালা। ৰাজেশ দাক মই অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ এই কামটো শেষ কৰাৰ ব্যৱস্থা কৰক। এডিশ্যনেল ফাণ্ডটো বাৰু মই অনাৰ ব্যৱস্থা কৰি দিম। আৰু মই আৰু 2টা প্ৰপ'জেল আপোনালোকক দি গৈছোঁ, এখন ভলী ফিল্ড আৰু এখন আমাৰ হেৰি কোৰ্ট, কি কয়, বাস্কেটবলৰ কোৰ্ট। এই দুখন যদি হৈ যায় তেতিয়াহ'লে প্ৰফেশ্যনেলি ইয়াত মানে আপোনালোকৰ ইনকাম এটা বাঢ়ি থাকিব, ৰেভিনিউ এটা আহিব। গতিকে এই 2টা কৰি দিব পাৰিলে ভাল হ'ব। আৰু আমাৰ শিৱসাগৰৰ কাৰণে আৰু এটা ভাল খবৰ আছে যে আমাৰ ACA, আছাম ক্ৰিকেট এছ'চিয়েশ্যনে আমাৰ শিৱসাগৰৰে
অলপ আগত কালুগাঁও বুলি কয় মোৰ সমষ্টিৰে কালুগাঁৱত এখন ফিল্ড বনাবৰ কাৰণে চিলেক্ট কৰিছে ইতিমধ্যে তেওঁলোকে সন্মতি প্ৰদান কৰিছে আৰু সেইকাৰণে মই যদি আমাৰ এই ডিষ্ট্ৰিক্ট ষ্টেডিয়ামখন হৈ যায় আৰু সেই ক্ৰিকেট ষ্টেডিয়ামখন হৈ যায় আৰু যদি তাৰ লগত আমাৰ হোষ্টেলকেইটা হৈ যায় নহ'লে ইয়াততো নেশ্যনেল গেম খেলাবলৈ অসুবিধা আছে যদি আমি মানে 250 জন পুৰুষ আৰু মহিলাৰ দুটা হোষ্টেল লাভ কৰোঁ মই 2 তাৰিখ বা 3 তাৰিখে CMক এবাৰ লগ পোৱাৰ কথা মই কালি কথা পাতিছিলোঁ কাৰণ বাজেটৰ আগত সদায় মই এবাৰ CMক লগ পাওঁ আৰু লগ পাই মই সদায় বাজেটৰ আগত আমাৰ সমষ্টিৰ কাৰণে কি দিব লাগিব যেনেকৈ ৰংঘৰ দিবৰ কাৰণে ক'বলৈ গৈছিলোঁ ঠিক তেনেকৈ এই কথাখিনি ক'বলৈ যাম বিশেষভাৱে মই ইয়াত দুটা হোষ্টেল বয়জ আৰু গাৰ্লছ হোষ্টেল আৰু এটা ষ্টাফ কোৱাৰ্টাৰ বহুতখিনি ষ্টাফ থাকিব পৰাকৈ কৰিবৰ কাৰণে যত্ন কৰিম আৰু আশা কৰিম যে আমাৰ নৱেম্বৰ মাহত যদি মুখ্যমন্ত্ৰীক আমি আনিব পাৰোঁ উদ্বোধন কৰাব পাৰোঁ ডিচেম্বৰৰ পৰা একদম খেলৰ টাইম আহি যাব আৰু ফুল ফ্লেজেড আমি ইয়াত খেল খেলাব পাৰিম আৰু সেই কামটো হ'ব বুলি মই 2জন ছেক্ৰেটেৰীকে মই এতিয়াই অভিনন্দন আৰু শুভেচ্ছা জনালোঁ যে তেখেতসকলে সেই সময়ত কামখিনি সমাপন কৰি দিব আৰু আমাৰ কনষ্ট্ৰাকশ্যনৰ ঠিকা পোৱা আমাৰ প্ৰতিষ্ঠানটো সেই কামটো কৰি দিব এই আশা কৰি আপুনি PWDকো কওক আকৌ তেখেতসকলে PWD মইতো ক'লোৱে অলপ আগতে ক'লো PWD ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আমাৰ লগত আছেই অনবৰত এতিয়া বিল্ডিঙৰ তেওঁলোকে পুৰা কষ্ট কৰি আছে তেওঁলোকে চাই আছে গতিকে আৰু খালি এটা আজি বিমল বৰাই কৈ থৈ গ'ল যে এই ষ্টেডিয়ামটোৰ ভিতৰতো ইনডোৰ ষ্টেডিয়ামটোৰ ভিতৰতো ইক' হ'ব পাৰে সেইটোৰ কাৰণে কি কৰিব পাৰি ময়ো কথা পাতিম এতিয়া ইক' ইঞ্জিনিয়াৰৰ লগত কথা পাতিম কেনেকৈ কৰিব পাৰি কৰি ব্যৱস্থা লোৱা হ'ব